এতিয়া তেখেতক আমাৰ মঞ্চখন উন্মোচন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্বাগতে সন্মানীয় সত্যজিৎ বৰঠাকুৰ ডাঙৰীয়াক দুই এষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি আমাৰ মধ্য ইটাৰভাটা য়ংষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ সহযোগত আমাৰ যি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে এটা প্ৰগ্ৰেম ইয়াত আৰম্ভ কৰিছে। তেওঁলোকে মোক ইয়াত এই মঞ্চখন উদ্বোধনী কৰাৰ বাবে নিমন্ত্ৰণ কৰিছিল। সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়াত আহি উপস্থিত হ'লোঁ আৰু মই আনুষ্ঠানিকভাৱে ইয়াতে মঞ্চখন উদ্বোধন কৰিলোঁ। আৰু ইয়াত থকা যিসকল এই য়ংষ্টাৰ ক্লাবৰ লগত, এই য়ংষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ লগত জড়িত থকা যিসকল লোক, প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী তথা আৰু ইয়াৰ যিখিনি আমাৰ সহযোগী ৰাইজ, এই সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান মই বৰ বিশেষ নকওঁ, মই এইখিনি কৈ পেলাই আমাৰ এই যিখন আপোনালোকৰ মঞ্চখন মই আনুষ্ঠানিকভাৱে মুকলি হ'ল বুলি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। আৰু বৰ বিশেষ নকওঁ, সকলোৱে এই মধ্য ইটাৰভাটা য়ংষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰী যাতে আৰু আগুৱাই যাওক। আৰু তেওঁলোকে বিভিন্ন সামাজিক কাম কৰিছে বুলি মই গম পাইছোঁ। ইয়াত অহাৰ পিছত মই তেওঁলোকৰ লগত যোগাযোগত আছোঁ। তেওঁলোকে কিতাপ পত্ৰৰ ওপৰতো বিভিন্ন কাম কৰিছে, লাইব্ৰেৰী খোলা বুলি মই খবৰ পাইছোঁ আৰু বিভিন্ন সামাজিক কামত তেওঁলোক জড়িত আছে বুলি মই খবৰ পাইছোঁ। আৰু তেওঁলোকে এনেধৰণৰ কাম কৰি যাওক আৰু সমাজৰ যাতে উন্নতি হওক। আৰু বৰ বিশেষ নকওঁ, সকলোৰে স্বাস্থ্য ভালেই থাকক আৰু সকলোৱে এই য়ংষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰী আৰু আগুৱাই যাওক বুলি মই আশীৰ্বাদ কৰিছোঁ তেওঁলোকক, আৰু তেওঁলোকে আগুৱাই যাব বুলি মই ভাবিছোঁ। আৰু বৰ বিশেষ নকওঁ, এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ ছাৰক আমি য়ংষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ 15তম বাৰ্ষিক অধিৱেশনৰ উদযাপন সমিতি তথা য়ংষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ সমূহ বিষয় বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ যাচিছোঁ। আৰু এটা কথা আমি জানিবলৈ পাইছোঁ, আমাৰ ছাৰে সৰু সুৰা 2-এটা গানো গাব পাৰে। গতিকে যিকোনো এটা গান ছাৰে গুণগুণাই দিলে আমি অলপ ভাল পাম বুলি আশা ৰাখিছোঁ। বৰ্তমান গান গোৱা পৰিস্থিতি নাই, মই তেনেকৈ গান নাগাওঁ। এতিয়া মই এইখিনি মই ধৰি লওক তেনেকৈ মই প্ৰিপেয়াৰ হৈ অহা নাই। মই সিমান গান চানো নাগাওঁ। এখেতে মোক কৈছে যদিও আমি এনেই ঘৰত বা সকলোৱে গুণগুণাই, তেনেকৈ সকলোৱে গুণগুণাই। মই এইখিনি নোৱাৰিম বুলি মই ভাবিছোঁ। তথাপি মই আপোনালোকে এখেতে যেতিয়া কৈছে মই দুটি কলি মই গাই দিওঁ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। ধন্যবাদ।